So hello everyone, good morning সকলোকে আৰু আজি দেখিছেনে মৰ্নিং যাবলৈ ওলাইছো মৰাণ আৰু মৰাণত যেহেতু বিয়া আছে সো হেহে ওলাই গলো আৰু এফলে দেখিছেনে আজি আমাৰ ব্ৰাইড সো বাজনী বহুত ধুনিয়া ইমান কিউট হয় বাজনী হসাকে আৰু এফলে দেখিছে মেকআপ কৰাৰ পাছতটো আৰু বেছি কিউট লাগিছে হয় না আপোনালোকে জনাবচোন কেনেকা লাগিলে মেকআপ আৰু বাজনী দেখিবলৈ ধুনিয়া হয় নে আৰু এফলে দেখিছেনে মেঘনা আছে সো তাইৰো আজি এটা পাৰ্টি মেকআপ আছে সো তাই লাষ্ট কৰিছে আৰু এফলে ফাইনাল লুক তাই যেটো পাৰ্টি মেকআপ আছিল আৰু সিম্পল বুলি কৈছিলে সো হেতু কাৰণে অলপ সিম্পল কে হাজিলে আৰু তাই তথাপি তাই কিউট লাগিছে হয় না তাইক লগ পাই বহুত বেছি ভাল লাগিলে আৰু বহুত ফ্ৰী ফ্ৰেঙ্ক এন্ড বহুত কিউট হসাকে বেছি ভাল লাগিলে আৰু এফলে আমাৰ মেকআপ কৰা হৈ গল আৰু এতিয়া আমি মৰাণৰ পৰা ওলাই গলো আকৌ ডিব্ৰুগড় সো ডিব্ৰুগড়ত আহি কিনে আকৌ এটা কল আহিলে যেহেতু আৰু এটা মেকআপ আছে সো এফলে দেখিছেনে দৰা সো দাদাজন হৈছে গুজৰাটৰ পৰা আহিছে দাদা আৰু ইয়াতে আমাৰ অসমৰ ছোৱালী নিব সো হেহে আজি দৰা লুক এটা লাগে সো দাদা ড্ৰেছ নিজৰ হোটেলত গৈ কিনে পিন্ধিব অকল জাস্ট মেকআপটো লব আহিলে যেহেতু হোটেলৰ ওচৰতে মোৰ কি কয় একাডেমি সো হেতু কাৰণে মোৰ ওচৰত আহি কিনে মেকআপ কৰালে আৰু দাদাজন হসাকে দেখিছেনে কেনেকা দেখিবলৈ বাৰু কবচোন আপোনালোকে ধুনিয়া হয় না আৰু এফলে দৰাৰ মাক আৰু দৰাৰ মাকো মেকআপ কৰাইছে আৰু হসাকে বাহিৰৰ পৰা আহিছে তাহাতে আৰু মোৰ পৰা মেকআপ লৈ কিনে ইমান তাৰিফ কৰিছে না হসাকে মোক বহুত বেছি ভাল লাগিছে ইমান তোমাৰ কাম ইমান ভাল বুলি কৈছে হসাকে ভাল লাগিছে বেলেগৰ মানে বেলেগ ষ্টেটৰ পৰা আহি কিনে যেতিয়া তাৰিফ কৰিছে মানুহে কিমান বেছি ভাল লাগে ন এইটোৱে মানে সব মেকআপ আৰ্টিষ্টৰ কাৰণে এইটো মানে বহুত ডাঙৰ কথা হয় যেটা বাহিৰৰ মানুহে যদি নিজৰ কামটোক যদি ইমান তাৰিফ কৰে হসাকে খুবেই বেছি ভাল লাগে সো আৰু যদি আপোনালোককো যদি মেকআপ লাগে তেনে হলে মোক কন্টাক্ট কৰিব আৰু জলদি কন্টাক্ট কৰি লব